উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯৯% গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিমি কলিতাই। ফলাফল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল কঠোৰ অধ্যৱসায় আৰু পৰিশ্ৰমৰ ফলত দৰিদ্ৰতাক নেওচি নৃতত্ব বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিলে ঢেকিয়াল এলেংমুৰীয়া গাঁৱৰ জিমি কলিতাই। উচ্চতৰ মাধ্যমিকৰ ফলাফলত গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিমি কলিতাই। নৃতত্ব বিষয়ত ৯৯ নম্বৰ লাভ কৰি তেওঁ সমগ্ৰ অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। এলেংমুৰীয়া গাঁৱৰ মহেন কলিতা আৰু জয়শ্ৰী কলিতাৰ জীয়ৰী জিমি আটাইকেইটা বিষয়তে লেটাৰসহ মুঠ 452 90.4% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এগৰাকী কাঠমিস্ত্ৰীৰ মেধাৱী কন্যাৰ এই সফলতাই সমগ্ৰ অঞ্চলতে আনন্দৰ জোৱাৰ তুলিছে। গাঁওবাসী হৈ বহুত আনন্দিত হৈছোঁ, কাৰণ এইটো কাৰণে আনন্দিত হৈছোঁ তেখেত যিটো পৰিয়াল মধ্যবিত্ত পৰিয়াল, ছোৱালীগৰাকীৰ দেউতাকে সদায় দিন হাজিৰা কৰি পেলাই তেখেতসকলক পোহপাল দি আছে। সেইকাৰণে মই বিশেষ আনন্দিত যে অসমৰ ভিতৰত প্ৰথম হোৱাৰ কাৰণে মই বহুত আনন্দ পাইছোঁ। বহুত দুখেৰে মানে তেখেতক তেওঁৰ ছোৱালীজনী পঢ়ুৱাই এইটো শুনাই ইমানখিনি আগবঢ়াই দিছে, তাৰ বাবে দেউতাককো বা মাককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে APSC বিষয়া হোৱাৰ লক্ষ্য জিমিৰ। আমি আমাৰ ওচৰৰে ছোৱালী, তেওঁৰ সফলতাক লৈ আমি গৌৰৱান্বিত। যিহেতু আমি দেখিছোঁ তেওঁ নিজেও এটা সময়ত খুব অসুখৰ মাজেৰে এটা দিন কটাই পেলাই এই পৰ্যায় পোৱাৰ বাবে আমি আজি উপস্থিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাইছা আৰু কোনোবা এটা বিষয়ত তুমি সৰ্বোচ্চ নম্বৰ লৈ অসমৰ ভিতৰতে প্ৰথম হৈছা, কোনটো বিষয়ত পাইছা? তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই দৈনিক 6 ঘণ্টা পঢ়োঁ। প্ৰি টেষ্টৰ পাছত ৰাতিপুৱা 6টাৰ পৰা গধূলি 3টালৈকে পঢ়োঁ, তাৰপৰা ৰাতি 2 ঘণ্টামান পঢ়োঁ, তেনেকৈ আৰু পঢ়িছিলোঁ। এই যে তোমাৰ পাপাই বহুত কষ্ট কৰিছে, পাপাই বহুত বেছি কৰিছে আৰু স্কুলৰ মানে প্ৰত্যেকগৰাকী শিক্ষাগুৰুৱে মোক নিজৰ মা পাপাৰ দৰে কেয়াৰ কৰিছিলে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছিকৈ হেৰি কৰে। আৰু স্কুলত বুলিয়ে নহয়, ঘৰলৈও ফোন চোন কৰি থাকে আৰু বেমাৰ আজাৰো বহুত কেয়াৰ লয় স্কুলত। সেয়াই আৰু। তুমি কোনখন? মই ঢেকিয়াল হাই ছেকেণ্ডেৰী, ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়। বহুত ভাল লাগিছে, কষ্টটো মই যিখিনি কৰিছিলোঁ সেইকেইটা আনন্দ দিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মোৰ নিজৰ ভাল বুলি নহয়, গোটেই অসমখনৰে ভাল হৈছে। যেনেকৈ এটা হেৰি পাছ কৰিছে, মই বহুত কষ্ট কৰি তাক পঢ়ুৱাইছিলোঁ, বহুত আনন্দ লাগিছে, বহুত আনন্দ লাগিছে। জীৱিকা মই 3 মাহ কাঠৰ কাম কৰোঁ, বাকীখিনি মই 12 মিছৰ বিকি মই ছোৱালীজনী পঢ়ুৱাইছিলোঁ। এতিয়াও মই 12 মিছলৈ বিকি থাকোঁ, তেনেকৈ তাইক পঢ়ুৱাওঁ, বেলেগ মোৰ হেৰি নাই আৰু তেনেকৈ পঢ়োঁ মই তাইক। 12 মিছল আৰু কাঠৰ কাম এই দুটাতে মই তাইক পঢ়ুৱাই ইমানখিনি আগবঢ়ালোঁ। যেনেকৈ নহওক গোলাঘাটৰ পৰা ৰাষ্ট্ৰীয় ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।